হেল্ল' বন্ধু বান্ধৱীসকল, মই আল্পনা বৰুৱা স্বাগতম জনালোঁ সকলোকে। আজি মই লৈ আহিছোঁ পাতৰ সৌন্দৰ্য বাগিচা শুৱনি কৰা এই ফুলজোপাৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে। এইজোপাৰ নাম ফিডেল লিফ ফিগ প্লেণ্ট। ইয়াৰ পাতবিলাক চাওক, যথেষ্ট ডাঙৰ হয়। এইজোপা মোৰ বাগিচাত থকা আজি 4 বছৰমানেই হ'ল। কি সুন্দৰকৈ বাঢ়িছে চাওক। ফিডেল লিফ ফিগ এজোপা ছামাৰ গ্ৰোয়িং প্লেণ্ট হয়। এই বাৰিষা ছিজনৰ এইজোপা ফুল খুব লহপহকৈ বাঢ়ে। এয়া চাওক, মোৰ এইজোপাৰ পাতবিলাক এইবিলাক নতুন হয়। সেয়ে আপোনালোকে এইজোপা বাগিচাত এড কৰিব বিচাৰিলে নাৰ্চাৰীৰ পৰা এই বাৰিষা ছিজনতে আনিব, তেতিয়াহে ভালদৰে গ্ৰ' কৰিব। উইণ্টাৰ ছিজনৰ ইয়াৰ ডমিনেশ্যন পিৰিয়ড ইয়াৰ গ্ৰোথ ৰখি যায়, সেয়ে ভালদৰে গ্ৰ' নকৰিব। এয়া হ'ল ফুলজোপাৰ গ্ৰ'য়িং পিৰিয়ড, মানে ফুলজোপা কোনটো ছিজনত গ্ৰ' কৰে সেই কথা জানি লৈ ফুল এজোপা লগাব লাগে। এতিয়া আহোঁ ফুলজোপাক কেনেকুৱা জেগাত থ'ব লাগে। ফিডেল লিফ ফিগ এজোপা ইনডোৰ প্লেণ্ট হয়, সেয়ে আপোনালোকে ছাঁত থ'ব, সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত। পুৱাৰ কোমল সূৰ্যৰ পোহৰটো 1-2 ঘণ্টা পোৱা জেগাত থ'লেও সুন্দৰকৈ গ্ৰ' কৰে। কিন্তু পোনে পোনে সূৰ্যৰ পোহৰত থ'লে ইয়াৰ পাতবিলাক জ্বলি যায়। মোৰ যোৱা বছৰ কিবা কাৰণত ফুলজোপা পোনে পোনে সূৰ্যৰ পোহৰত এদিনৰ বাবে থৈছিলোঁ। আচলতে মই পাহৰি থাকিলোঁ ফুলজোপা যে পোনে পোনে সূৰ্যৰ পোহৰত আছে। তেতিয়া ইয়াৰ পাতবিলাক কি হ'ল চাওক, এয়া পাতবিলাক জ্বলি গৈছিল, সেয়ে এই অৱস্থা হৈ গ'ল। সেয়ে এইজোপাক আপোনালোকে কেতিয়াও পোনে পোনে সূৰ্যৰ পোহৰত নথ'ব, ইয়াৰ পাতবিলাক জ্বলি যাব। এতিয়া আহোঁ এইজোপাক লগাবলৈ পট্টুৰ মাটি কিদৰে প্ৰস্তুত কৰিব লাগে সেইটো বিষয়ৰ ওপৰত। এইজোপাক লগাবলৈ আপোনালোকে ফচফচীয়া ৱেল ড্ৰেইন চইল প্ৰস্তুত কৰি ল'ব লাগিব। 40% বালিয়া মাটি, আপোনালোকৰ যদি বালিয়া মাটি নাই সাধাৰণ মাটি আৰু বালি সম পৰিমাণে মিলাই লৈ বালিয়া মাটি প্ৰস্তুত কৰি ল'ব। 40% বালিয়া মাটি লৈ আপোনালোকে 30% কক'পিট দিব। কক'পিট কিহৰ কাৰণে দিব লগা হয় সেইটো কথা ক'ম বাৰু পিছত আপোনালোকক। আৰু 30% সাৰ দিব। যিহেতু পাতৰ ফুল হয়, পাতৰ গ্ৰোথ বাঢ়িবলৈ নাইট্ৰজেনযুক্ত সাৰ দিয়া খুবেই প্ৰয়োজন। সেয়ে আপোনালোকে কেঁচুসাৰ বা শুকান গোবৰ বা এই দুইবিধ সাৰে সম পৰিমাণে মিলাই লৈ 30% পট্টুৰ মাটি মিশ্ৰণখিনিত মিলাব। কেঁচুসাৰ আৰু শুকান গোবৰ যথেষ্ট পৰিমাণৰ নাইট্ৰজেন থাকে, যি ফুলজোপা গ্ৰোথ ভাল হোৱাৰ লগতে পাতৰ উজ্জ্বলতা বঢ়ায় আৰু পাতৰ আকাৰো বৃদ্ধি কৰে। এতিয়া আহোঁ এইজোপাক পানী দিয়াৰ বিষয়ৰ ওপৰত। সুন্দৰ গ্ৰোথৰ বাবে এইজোপা পট্টুৰ মাটিখিনি অলপকৈ সেমেকাই থ'ব লাগে। সেয়ে মই কক'পিট দিবলৈ কৈছোঁ, কিয়নো কক'পিটে পানী অবজাৰ্ভ কৰি থয়, তেতিয়া আমি ঘনে ঘনে পানী দিয়াৰ প্ৰয়োজন নহয়। হাতেৰে চুই চাব পট্টুৰ মাটিখিনি অলপকৈ সেমেকা ভাৱ থাকিব লাগে। সেমেকাই থোৱা মানে এইটো নহয় যে আপোনালোকে বহুত পানী দিব, অভাৰ ৱাটাৰিং কৰিব, তেনে নকৰিব। অলপকৈহে সেমেকাই থ'ব লাগে। আৰু আপোনালোকে যেতিয়া পানী দিয়ে ভৰপূৰকৈ দিব, পট্টুৰ ড্ৰেইনেজ হ'লেদি পানী ওলাই যোৱাকৈ। তেতিয়াহে ফুলজোপাৰ শিপাবিলাকে তললৈকে বাঢ়িবলৈ সুবিধা পায় আৰু পট্টুত দিয়া সাৰখিনি খুব সুন্দৰকৈ গ্ৰহণ কৰে। ফলত ফুলজোপাৰ গ্ৰোথ খুব সুন্দৰ হয়। এতিয়া আহোঁ এইজোপাক জোপোহা কৰিবলৈ কি কৰিব লাগে। এইজোপাক জোপোহা কৰিবলৈ আপোনালোকে ইয়াৰ ব্ৰাঞ্চবিলাক কাটি দিব লাগিব। এয়া চাওক, মই ব্ৰাঞ্চ কাটি দিছিলোঁ। ইয়াৰ গাঁঠিৰ অংশৰ পৰা 2-3টা ব্ৰাঞ্চ ওলাই ফুলজোপা খুব সুন্দৰকৈ জোপোহা হৈছে। এইজোপা জোপোহা কৰিবলৈ আপোনালোকে যিকোনো সময়তে কাটিং নকৰিব। উইণ্টাৰ ছিজনৰ ইয়াৰ ডমিনেশ্যন পিৰিয়ড, সেয়ে আপোনালোকে ইয়াৰ ব্ৰাঞ্চবিলাক কাটিং নকৰিব। ছামাৰ ছিজন ইয়াৰ গ্ৰ'য়িং পিৰিয়ড, সেয়ে এই ছামাৰ ছিজনতে আপোনালোকে ইয়াৰ ব্ৰাঞ্চ কাটিং কৰি ল'ব পাৰে। তেতিয়া নতুন নতুনকৈ পোখা ওলাই ফুলজোপা জোপোহা হয়। আৰু সেই কাটিংবিলাক আপোনালোকে পেলাই দিব নালাগে। ইয়াৰ কাটিঙৰ পৰা পুলি প্ৰস্তুত কৰিব পৰা যায়। পানীৰ বটলত কাটিংটো থৈ দিলে ইয়াৰ শিপা ওলাই নতুন পুলি প্ৰস্তুত হয়। আনকি ইয়াৰ পাতৰ পৰাও নতুনকৈ পুলি প্ৰস্তুত কৰিব পৰা যায়। মাজে মাজে দিব লগা সাৰৰ ভিতৰত আপোনালোকে এইজোপা খুব বেছিকৈ সাৰ দিয়াৰ প্ৰয়োজন নাই যদিও এই বাৰিষা ছিজনত কেঁচুসাৰ বা শুকান গোবৰৰ পৰা প্ৰস্তুত কৰা লিকুইড সাৰ দিব পাৰে প্ৰতি 20 দিনৰ মূৰে মূৰে। তেতিয়া ইয়াৰ গ্ৰোথ খুব সুন্দৰ হয়। তেতিয়া ইয়াৰ পাতবিলাক সম্পূৰ্ণ সেউজীয়া হৈ জিলিকি থাকে। উইণ্টাৰ ছিজনত ইয়াক সাৰ দিয়াৰ প্ৰয়োজন নাই। এইজোপা ৰেইনী ফৰেষ্ট প্লেণ্ট হয়, সেয়ে এইজোপাই সেমেকা পৰিৱেশ ভাল পায়। আপোনালোকে ফুলজোপাক যিমান পাৰে সেমেকা পৰিৱেশ দিবলৈ চেষ্টা কৰিব। যদি তেনে পৰিৱেশ নাই, তেনেহ'লে আপোনালোকে ফুলজোপাৰ পাতত দিনটো অন্ততঃ 2বাৰকৈ পানী স্প্ৰে কৰিব। সময়ৰ অভাৱৰ বাবে এইজোপাক কেতিয়াবা আপোনালোকে পাতত পানী স্প্ৰে কৰিব নোৱাৰিবও পাৰে। তেতিয়া আপোনালোকে এটা কাম কৰিব, পটটোৰ তলত পানীৰ ট্ৰে এখন থৈ দিব। আৰু যদি আপোনালোকৰ পানীৰ ট্ৰে নাই, তেনেহ'লে বাতি এটাত পানী থৈ পটটোৰ কাষতে থৈ দিব। তেতিয়াও বায়ুত সেমেকা পৰিৱেশ এটা পাই থাকে।
সেমেকা পৰিৱেশ পাই থাকিলে ফুলজোপা গ্ৰোথ খুব সুন্দৰ হয়। এই কাম আপোনালোকে বৰষুণৰ দিনকেইটাত নকৰিলেও হয়, কিয়নো বৰষুণৰ দিনকেইটাত বায়ুত এনেও সেমেকা পৰিৱেশ এটা থাকে। বন্ধু বান্ধৱীসকল, আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।